নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুন। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰবাত 3000 কৰবাত 5000 লাগে। অৰুণোদয় আঁচনিৰ নামত গুজ বিচাৰিছে নেকি? এতিয়াই দিয়ক ঘৰতে বহি অভিযোগ। এই মুহূৰ্তত জনাইছো ৰাজ্যৰ লাখ লাখ লোকলৈ আহিছে এক ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি এজেণ্টে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই গুজ বিচাৰিছে নেকি আপোনাৰ পৰা? লগে লগে এতিয়াৰ পৰা ঘৰতে বহি দিয়ক অভিযোগ। 1 টকা ঘুষ ললে যাব লাগিব এতিয়াৰ পৰা জেললৈ। মুকলি কৰা হৈছে কেইবাটাও নাম্বাৰ। ডাইল কৰক টোল ফ্ৰী নাম্বাৰ 180034537767 নাম্বাৰত অথবা 036124622295 নিয়ন্ত্ৰণ কক্ষত যোগাযোগ কৰক। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহি গৈছে এটা ভাল খবৰ। 1 অক্টোবৰৰ পৰা 2000 টকালৈকে দৰমহা পাব মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। প্ৰতিবাদৰ মাজতে ৰান্ধনি বাবে আহিছে এটা ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী বাঢ়িছে দৰমহা। 2000 টকালৈকে বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী দৰমহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। কেবিনেটৰ বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা। প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহিছে ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা বাঢ়িব আৰু 2000 টকালৈকে বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী দৰমহা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 5 ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলত ইণ্ডিয়া এয়াৰলাইন্সৰ বৃহৎ জয়, আসন হেৰুৱালে বিজেপিয়ে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। 5 ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল এবাৰ গহনা। শাসনাধিষ্ঠ বিজেপিক ইণ্ডিয়া এয়াৰলাইন্সে দেখুৱাইছে শক্তি। বিজেপি শাসিত গুজৰাটতে আসন হেৰুৱাইছে এবাৰ বিজেপিয়ে। গুজৰাটৰ বিছাবাদাৰ সমষ্টিত আম আদমি পাৰ্টিৰ ইটালিয়া গোপালৰ জয়লাভ আৰু বিজেপি প্ৰাৰ্থীক হৰুৱাই বৃহৎ জয়লাভ কৰিছে আম আদমি পাৰ্টিয়ে। আৰু বিজেপি প্ৰাৰ্থীক হৰুৱাই বৃহৎ জয়লাভ কৰে আম আদমি পাৰ্টিয়ে। আনহাতে খাদী সমষ্টি বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ কুমাৰে জয়লাভ কৰে। আৰু কেৰালাৰ নীলাম্বুৰ সমষ্টিত কংগ্ৰেছৰ আৰ্যদন চৌকৰ জয়লাভ। আৰু পঞ্জাৱত লুধিয়ানা পশ্চিম সমষ্টিৰ আপৰ সঞ্জীৱ আৰোৰাৰ জয়লাভ। আৰু পশ্চিমবংগত কালীগঞ্জ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আৰিফিয়া আহমেদৰ জয়লাভ। আৰু 4খন আসনতে ইণ্ডিয়া এয়াৰলাইন্সে দেখুৱাইছে এবাৰ শক্তি। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। চাহ শ্ৰমিকৰ সৈতে শোকাবহ ঘটনা। ৰাজপথত হাজাৰ হাজাৰ শ্ৰমিকৰ প্ৰতিবাদ, উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আকৌ চাহ শ্ৰমিকৰ সৈতে শোকাবহ ঘটনা। ৰাজপথত হাজাৰ হাজাৰ শ্ৰমিকৰ প্ৰতিবাদ, উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে অৱৰোধ কৰিছে ঐতিহাসিক খুদৰ আলিপথ। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। ঘটনাস্থলীত মোতায়েন অৰ্ধসামৰিক বাহিনী। উপস্থিত তিতাবৰ মহকুমা বিষয়াৰ লগতে কেঁচা চাহপাত কঢ়িয়াটাকৰ খুন্দাত মৃত্যু হৈছিল এগৰাকী শ্ৰমিকৰ। দীপক প্ৰজা নামৰ শ্ৰমিকৰজনৰ মৃত্যুৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আপোনাৰ অৰুণোদয় আঁচনিত নাম কটা গৈছে নেকি? অৰুণোদয়ৰ আঁচনি পাবলৈ সাজু কৰক এই 5 বিধ নথিপত্ৰ। আপোনাৰ অৰুণোদয়ৰ নাম কটা গৈছে নেকি? অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ। আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভা জমা দিব লাগিব নথিপত্ৰ। আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। আৰু 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব এতিয়াৰ পৰা গাঁও সভাত। আৰু অৰুণোদয় আঁচনি নোপোৱাসকলে জমা দিব লাগিব প্ৰমাণ পত্ৰ।